মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, ভাবিলোঁ আজি এটা অলপ ভ্লগ এটা দি দিওঁ। আৰু দেখিছে মোৰ লগত আছে বিবেক, আৰু আমি যাম আজি বৰপেটা। তো বৰপেটাৰ কীৰ্তন ঘৰ চাম আৰু লগতে সৰভোগতো যাম, গৰখীয়া থান। তো ইয়াৰে গোটেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাম। আৰু বৰপেটাৰ হোলী বুলি ক'লেতো সকলোৱে জানেই কিমান বিখ্যাত হয়। তো তাৰ পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো মোৰ লাইক কৰিবলৈ যাতে নাপাহৰে। আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুদিন ভিডিঅ' দিয়া নাই কাৰণ সময় অলপ তেনেকুৱা, সময়ো নাপাওঁ ভিডিঅ' দিব। আজি সময় সুবিধা পালোঁ, তো কামৰ পৰা অলপ আজি দূৰত আছোঁ। তো বলক এতিয়া আপোনালোকক পৰিৱেশসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিম বৰপেটাৰ পৰা। তো চাই থাকিব ভিডিঅ'টো। বৰপেটা তো আমি গাড়ীৰ পৰা নামিলোঁ আৰু আপোনাৰ আহি পালোঁ এই কীৰ্তন ঘৰৰ স্থান। তো এতিয়া খোজকাঢ়ি গৈ আছোঁ আমি, গাড়ীৰ ভিতৰত নিব নিদিয়ে যিহেতু। তো চাই থাকক পৰিৱেশ। আৰু এই গাঁৱৰ মাজে মাজে আমি খোজকাঢ়ি আহি আছোঁ মন্দিৰলৈকে। মন্দিৰত দিবৰ বাবে ফাকু আৰু ধূপ লৈ ল'লোঁ, এয়া দেখিছে। আৰু এতিয়া বলক মন্দিৰৰ ভিতৰত যাওঁ। এয়া ফাকু কৰি আৰু ইয়াত ধূপ তো জ্বলাই দিওঁ আমি এতিয়া ইয়াতে। গাইজ আছোঁ এতিয়া বৰপেটা কীৰ্তন ঘৰত, আৰু ইয়াৰ কীৰ্তন ঘৰৰ বাৰাণ্ডা, ইয়াতে বহি আছোঁ। মোৰ লগত আছে বিবেক। তো ইয়াৰে পৰিৱেশ আপোনালোকক কিছু দেখুৱাই দিম, চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু ইয়াত চাওক পিছফালে এইবিলাক সত্ৰৰ পৰা প্ৰকাশিত দিনপঞ্জী কেলেণ্ডাৰ সত্ৰৰ কাৰ্যালয়ত বিক্ৰী কৰি থকা হৈছে। অৰিহণা 50 টকা। তো ইয়াতে আপোনাৰ এইটো সত্ৰীয়া সংস্কৃতিৰ যিবিলাক নৃত্য আছে, তো ইয়াতে সকলোবোৰ প্ৰশিক্ষণ দিয়া হয়। সত্ৰীয়া সংস্কৃতি চাওক। এলা ক্যামেরা এই ক্যামেরা এগুলা বনে দি ফটোগুলা বনে দি 200 মানুষ নিজর মানুষ
দেখিছে এইবিলাক ইয়াতে এইবিলাকত আপোনাৰ কাঠত ধুনীয়া ধুনীয়া ডিজাইন থকা আছে এয়া চাওক কুঁৱলী বধ শ্ৰীকৃষ্ণ কেনেকৈ বধ কৰিছিল এয়া কাৰাগাৰ দৈৱকী আৰু বাসুদেৱ আছে এয়া কংসই কেনেকৈ ৰাখিছিল কাৰাগাৰত এয়া চাওক ইয়াতে মানে বিভিন্ন কাহিনী ইয়াতে কাহিনীসমূহ চিত্ৰৰ মাধ্যমেৰে ফুটি উঠিছে এয়া চাওক আন্তরিকতাৰে কামনা কৰিছোঁ এই চকৰি নাই বলক গাইজ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই বৰপেটা কীৰ্তন ঘৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো নিশ্চয় আপোনালোকে ভাল পাব আৰু এইখন তাৰ নক্সা ইয়াখনত চাই আপুনি সকলোবোৰ ঘূৰিব পাৰিব।